হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই কি বনাইছোঁ দেখিছেনে? ৰসগোল্লা বনাইছোঁ। কিন্তু এই ৰসগোল্লাটো গাখীৰৰ নহয়, চানাৰ নহয়। মই গাখীৰ চানা নোহোৱাকৈ মই ৰসগোল্লা বনাই আজি দেখুৱাম। একদম ইনষ্টেণ্ট। আপোনালোকৰ খাব মন গ'লে এতিয়া খাব মন গ'লে এতিয়াই আপোনালোকে গাখীৰ চানা নোহোৱাকৈ ৰসগোল্লা বনাই খাব পাৰিব। সেইটো হৈছে সাগুদানাৰ ৰসগোল্লা মই আজি বনাম। একদম ইজি প্ৰচেছ। সকলোৱে ঘৰত এইটো লগে লগে এতিয়া যদি মনত পৰে যে মই ৰসগোল্লা খাম, এতিয়াই আপোনালোকে 15-20 মিনিটত আপোনালোকে ৰসগোল্লা বনাই খাব পাৰিব। একদম ইজি প্ৰচেছ, একদম সহজ। ঘৰতে থকা বস্তু দি আপোনালোকে এই ৰেচিপিটো বনাব পাৰিব। আহকচোন, সাগুদানাৰ মই ৰসগোল্লা বনাওঁ। এতিয়া সাগুদানাৰ মই ল'ম, মিহিনটো লৈছোঁ। চাওক, একদম সৰু সৰু সাগুদানাটো লৈছোঁ, 1 বাটি লৈছোঁ। এইটো মোৰ 1 কাপ আছে, তাৰমানে মেজাৰমেণ্ট কাপেদি 1 কাপ। আপোনালোকে যিকোনো বাটি এটা জুখি ল'ব বা সেই বাটিটোৰ জোখেদি এই ৰসগোল্লাটো বনাব লাগিব, তেতিয়াহে পাৰফেক্ট হ'ব। এতিয়া মই ভালকৈ ধুই লৈছোঁ। এবাৰ নহয়, মই 2-3বাৰকৈ ভালকৈ ধুই, যিমান দেৰিলৈকে বগা বগা ষ্টাৰ্চখিনি নোলায় তেতিয়ালৈকে মই ধুই থাকিম। ধুই একদম চাফা কৰি ল'ম। এতিয়া মই এবাৰ ধুই ল'লোঁ, আৰু এবাৰ ধুম। আপোনালোকে এই ৰেচিপিটো আপোনালোকে ৰসগোল্লাটো এবাৰ বনাই খাই চাবচোন। ইমান ছফ্ট, আপোনালোকে এবাৰ খালে বাৰ বাৰ খাব মন যাব। এতিয়া আপোনালোকে এইটো সাবুদানাটো ভিজাই থৈ দিয়ক। মানে 1-2 ঘণ্টা ভিজালে বেছি ভাল। 2-3 ঘণ্টামান ভিজাই থৈ দিব। পানী 2 বাটিমান, 1 বাটি যদি সাবুদানা দিছোঁ, 2 বাটি পানী দিব। পানী দি ভালকৈ ভিজাই ৰাখিব। ভিজাই ৰাখিলে চাওক, এনেকুৱা টিপিলে যাতে ভিতৰত গুটি গুটি ভাৱটো নাথাকে, একদম যাতে পেষ্ট হৈ যায়, তেনেকৈ ভিজা হ'লে ভাল হয়। এতিয়া মই এইখিনি চেকি ল'ম। পানী কিন্তু অলপ দিব। পানীখিনি দি ভালকৈ এইটো ভিজিব লাগিব। ভিজাৰ পিছতহে এই ৰেচিপিটো ধুনীয়া হ'ব। ভালকৈ চেকেনি দি চেকি পানীখিনি, একদম যিমানখিনি পানী আছে ইয়াতে, পানীখিনি ওলাই ল'ব। অলপ চেপি চেপি পানীখিনি ওলাই ল'ব। যদি পানীখিনি ইয়াৰ পৰা নোলায়, তেতিয়া কি হ'ব, লাডুটো বনাবই নোৱাৰিব, গোল্লাটো বনাবই নোৱাৰিব। সেইকাৰণে পানী যাতে ইয়াতে নাথাকে। পাছত হাতেদি এনেকৈ মোহাৰি একদম মিহিন এটা পেষ্ট হৈ যাব। চাব, এতিয়া নিমখ দিছোঁ আন্দাজমতে। 2 চিকুটমান মই নিমখ দিছোঁ। আপোনালোকে নিমখ নিদিয়াকৈও বনাব পাৰিব, কোনো প্ৰব্লেম নাই। কিন্তু নিমখ দিলে কি হয়, মিঠাটো একদম ধুনীয়া উভৰি উঠে। তাৰমানে এনেকৈ পেষ্ট এটা বনাই ল'ব। যদি কেতিয়াবা আপোনালোকৰ লগে লগে খাব মন যায়, তেতিয়াহ'লে 1 ঘণ্টামান ভিজাব। ভিজাই কি কৰিব, পটাত পিচি ল'ব। পিচি ল'লে একদম ধুনীয়া একদম হৈ যায়, মিহিন হৈ যায়। এনেকৈ 3 ঘণ্টামান ভিজাই থৈ দিলে এনেকৈ ধুনীয়া মিহিন হৈ যায়। মই পটাত পিচি লোৱা নাই, এনেকৈ কৰি লৈছোঁ। কৰি লৈ এতিয়া চাওক, হাতেদি সানি মই 3-4 মিনিটমান হাতেদি সানাৰ পিছত ধুনীয়া এনেকৈ স্মুথ হৈ গৈছে, বেটাৰ এটা হৈ গৈছে। এতিয়া চাব, হাতখন মই তেলো লগোৱা নাই, ঘিউ লগোৱা নাই, অকল পানী দি হাতখন ভালকৈ ধুই হাতৰ পানীখিনি গুচাই লৈ মই এই লাডুকেইটা বনাইছোঁ। মই ইয়াত এই ডাঙৰ ডাঙৰকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰু সৰুকৈ বনাব পাৰিব। এনেকৈ চাওক, ধুনীয়াকৈ টিপি ধুনীয়াকৈ লাডুটো বনাব পাৰিব। দেখিছেনে? এই আপোনালোকে ৰেচিপিটো এবাৰ খাই চাবচোন। এবাৰ খাই চালে একদম বাৰ বাৰ বনাব মন যাব। ইমান সহজ মানে ৰেচিপিটো। চানাৰ যিসকলে ৰসগোল্লা বনাই পাইছে, তেওঁলোকে গম পায় চানাৰ ৰসগোল্লাটো কিমান সময় লাগে, আৰু কিমান দেৰি লাগে, আৰু কিমান মেহনত। কিন্তু এইটোত অকণমানো মেহনত নাই। একদম লগে লগে বনাই লগে লগে আপোনালোকে খাব পাৰিব। আৰু যদি ভাবে যে মই এতিয়া খাম, এতিয়াই আপোনালোকে এই ৰেচিপিটো বনাই খাব পাৰিব। তেতিয়া কি কৰিব, সাবুদানাটো অলপমান মিক্সিত গোটাই পিচি মিহিন কৰি ল'ব। এতিয়া চাওক, এই গোলটো যে কিছুমানে লাডু গোল নহয়, বহুতে মোক মানে মেছেজ কৰিছিলে লাডুটো গোল নহয় আমাৰ। এতিয়া চাওক, প্ৰচেছটো চাব। এখন হাত অকণমান দ কৰি ৰাখিব, ওপৰৰ হাতখন একেবাৰে গোল কৰি দিব। গোল কৰি দিয়াৰ লগে লগে অট'মেটিকলি এটা লাডু গোল হৈ যাব। চাওক, দেখিছেনে? এটা টিপিৰ কাৰবাৰ নালাগে, ধুনীয়াকৈ হৈ যায়। এনেকৈ গোটেইখিনি মই বনাই ল'লোঁ। চাওক, এটা চাইজৰে গোটেইখিনি বনাই ল'লোঁ। ইয়াতকৈ সৰু সৰুও বনাব পাৰিব, ডাঙৰো বনাব পাৰিব। এতিয়া মই চেনি চিৰাখিনি বনাম। ৰসগোল্লাৰ যেনেকৈ চিৰা বনাই, ঠিক একেই প্ৰচেছতে বনাম। যিটো বাটি দি মই সাগু জুখিছোঁ, সেই বাটিটো দিয়ে মই চেনি জুখিম। এই বাটিটো দি মই চেনি
2 বাটি দিছোঁ 2 বাটি দি মই ইয়াতে পানী দিম মই ইয়াতে চাব একদম জুখটো কিন্তু চাব 2 বাটি চেনি দিছোঁ আৰু ইয়াতে 4 বাটি মই পানী দিছোঁ পানীখিনি দিবই লাগিব 4 বাটি পানী দিবই লাগিব তাত কম নিদিব এতিয়া মই এইখিনি মই ইলাচি দুটামান 3-4টা মান দি দিছোঁ এটা জুইকুৰা কিন্তু মই দিয়া নাই এতিয়া মই জুইকুৰা মই দি দিম এতিয়া মই এইখিনি উতল আহিব দিম অকমান লৰাই দিছোঁ লৰাই দি এতিয়া মই ঢাকন মাৰি দি মই এইখিনি উতল আহিব দিম এতিয়া চাওক মোৰ পানীখিনি উতল আহি আছে কিন্তু মোৰ চিপচিপা ভাব এটা আহা নাই আঠা আঠা ভাবটো অলপমান আহিবলৈ একটা দুইটা নালাগে যেনেকা আমি ৰসগোল্লা বনাও ঠিক তেনেকৈ হ'ব লাগিব এতিয়া মই অলপ সময় আকৌ মই দি ললো 3 মিনিট মান বা 2 মিনিট মান উতল আহাই ল'ব এতিয়া মোৰ চিপচিপা ভাবটো আহি গৈছে এতিয়া মই ইয়াতে দি দিছোঁ একেবাৰে চিৰাটো যদি একেবাৰে গোটা হৈ যায় তেতিয়া কিন্তু ভিতৰত ৰসে নোসোমাব এনেকুৱা 2 মিনিট মান উতল আহাই তাৰ পিছতে সাগৰে এইবিলাক ৰসগোল্লা বিলাক দি দিব লাগিব চাব ইমান ধুনিয়া স্পঞ্জি হয় মানে ভাবিব নোৱাৰি ইমান ধুনিয়া স্পঞ্জি হয় এতিয়া এইটো অকমান লৰাই দিছো সব কিন্তু এটাৰ গাত এটা লাগিও না যায় দিয়াৰ লগে লগে এইটো 10টা যদি আপোনালোকে একেলগে দি দিয়ে তথাপিতো কিন্তু ইয়াৰ গাত এটাৰ গাত এটা লাগি না যায় সাগু গৰম পানী দিয়াৰ লগে লগে এটাৰ গাত এটা সাগু কেতিয়াও লাগি না যায় এতিয়া মই এইটো 20 মিনিট সময় মই তেনেকে ৰাখিম বা 15 মিনিট ৰাখিব 15 মিনিটে সাফিসিয়েন্ট 20 মিনিট নালাগে আপোনালোকে 15 মিনিট কিন্তু এটা কথা কি জানেন নাই বেছি যদি উতল আহি যায় তেতিয়া কিন্তু ফাটি যায় মই এনেকুৱা বহুত ট্ৰাই কৰি চাইছো যদি 20 মিনিটৰ আপ হৈ যায় তেতিয়া কিন্তু সাগুটো ফাটা আৰম্ভ কৰে গলা আৰম্ভ কৰে সেইকাৰণে 10 মিনিট বা 15 মিনিট হলে আপোনালোকে কি কৰিব হেতু ঢাকনটো গুছাই বাহিৰত থৈ দিব এতিয়া চাওক এই ধুনিয়া ধুনিয়া টিপস বিলাক মানে ক'ব গলে আপোনালোকে চাবও খুজে কিছুমানে টিপস বিলাক শুনিবও খুজে আৰু সেইবিলাক ক'ব গলে কি হয় ভিডিওটো ডাঙৰ হৈ যায় আৰু নকলেও নহয় চাওক কি ধুনিয়া হৈছে দেখিছেনে মই কিন্তু 12 মিনিট ৰাখিছো এতিয়া কৈ দিলো মই 12 মিনিট কিন্তু আপোনালোকে 15 মিনিট ৰাখিব 20 মিনিট ৰাখিব গলে কি হয় 20 মিনিটৰ 1 মিনিট যদি বেছি হৈ যায় তেতিয়া কিন্তু ফাটি যায় মই 12 মিনিট ৰাখিছো আপোনালোকে 15 মিনিট ৰাখিব 15 মিনিট থাকিলে এনেকুৱা ধুনিয়া ৰসগোল্লা হৈ যাব বুজিছেনে একদম ওপৰত ভাহি উঠিব গুটেখিনি যেতিয়া সাবুদানাখিনি দিব তেতিয়া তলত গুচি যায় আৰু যেতিয়া হৈ যাব তেতিয়া ওপৰত ভাহি উঠে এতিয়া ভাবিব লাগিব যে হৈ গৈছে এতিয়া আমি ধুনিয়াকৈ এইটো নমাই থব পাৰা পৰিবেশত আহি গৈছে এতিয়া মই কি কৰিম এইটো ধুনিয়াকৈ নমাই থম চাওক অলপ সময় আকৌ মই অকমান সময় মই দিছো 10 মিনিট হৈছে মই আৰু 2 মিনিট সময় ইয়াতে ৰাখিম মই এইখিনি এইকাৰণে দেখাইছো যাতে কাৰো ভুল নহয় এতিয়া মোৰ এতিয়া হৈ গৈছে দেখিছেনে এতিয়া মই এইখিনি নমাই থলো এনেকৈ ৰসগোল্লা যদি খাব বিচাৰে মোৰ ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চালেহে আপোনালোকে গম পাব টিপস বিলাক চাওক কি ধুনিয়া হৈছে ৰেচিপিটো মানে নাচালে গম নাপাব আপোনালোকে পুৰা ভিডিওটো চালেহে গম পাব চাওক দেখিছেনে এতিয়া মই কি কৰিছো এইটো ঠাণ্ডা হ'ব দিম এতিয়া চাওক ৰসগোল্লাটো ইমান ধুনিয়া স্পঞ্জি কাটাৰ লগে লগে চাওক একদম সফট দেখিছেনে একদম সফট খাই চাব তাৰ পিছত মোক জনাব চাওকচোন ইমান ধুনিয়া হৈছে দেখিছেনে একদম মানে ফুলি টুম হৈ গৈছে খাই চাব